ইমান দিনৰ মূৰত আমি এখন যাত্ৰা কৰিব পাৰিছোঁ আজি। বিশেষ আপোনালোকক ধন্যবাদ দিছোঁ আমাৰ ইয়াত আহি থকা কাৰণে। ২ নম্বৰ কথা হৈ গ'ল, আমাৰ যোনটো মন্দিৰত আমি আগৰ পৰাই ধৰক কিবা এটা নিয়ম কৰি আমি থৈ দিওঁ, তেতিয়া মানে ৰাইজে যেনেকুৱা সহযোগ কৰিছে, আমি এখন নাম কীৰ্তন পাতিবলৈ আমি ৰাজি পাইছোঁ। তাকে আমাৰ গোটেই ৰাইজক মই ধন্যবাদ জনাইছোঁ। আমাৰ যিমান ইয়াত মা ভনী আছে চবৰে সিহঁতকো ধন্যবাদ জনাইছোঁ। কি কৈছে অনুষ্ঠিত এইটো আপোনাৰ মানে ৰাধাষ্টমী বুলি কোৱা হয়। কি পতা হয়? কি অনুষ্ঠিত কৰা হয়? এইটো আপোনাৰ মানে এতিয়া ধৰক আপোনাৰ জন্মাষ্টমী হৈছে, জন্মাষ্টমী হোৱা যোনদিনা জন্মাষ্টমী হয় সেইদিনাখনতো আমিতো মানিলোঁ, কিবা এটা নিয়ম এটা কৰিলোঁ। আকৌ এতিয়া আপোনাৰ ২১ দিনৰ পাছত যেনেকুৱা সুধি বুলি কয়, তেনেকুৱা সুধি নিয়মৰ এটা পাতিছোঁ, মানে আজি তাৰ বাৰ্থডে তেনেকুৱা কথাটো। এইটো আছে কিয় অনুষ্ঠিত কৰা হয়? এইটো আপোনাৰ মানে কি হ'ল, আমাৰ ৰাইজে আগৰ পৰা পৰম্পৰা এটা আছে যে কৰিব লাগে বুলি, আমি কৰিব পৰা নাছিলোঁ, এইবাৰ কৰিলোঁ আমাৰ ৰাইজৰ কাৰণে। এইবাৰ প্ৰথম নিবা? এইবাৰ প্ৰথম। কেনেকুৱা লাগিছে প্ৰথম? বহুত ভাল লাগিছে, বহুত মনটো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি নাই, ভাল চবে আমাক সহযোগিত কৰিছে, আমি ভাল পাইছোঁ। আমাৰ বিশেষ এইটো হ'ল যে গোটেই মানে আমাৰ লক্ষ্মীজানৰ যিমান আছে মানে ব্যৱসায় সন্থা গোটেইখিনি আমাক হেল্প কৰিছে। অকণমান যিকোনো নহওক, পাণ এটা হওক তামোল এটা আমাক অনুদান কৰিছে যে তহঁতি কিবা এটা কৰ বুলি। আমাৰ লাইনত যিমান ল'ৰা আছে ছোৱালী আছে চবেই ভাল। আজি আমি জড়িত লক্ষ্মীদান চাৰ্ভিচৰ নতুন ৰাইজৰ সহযোগত চবেই সহযোগ কৰিছে যাতে আমি আজি শ্ৰী ৰাধাষ্টমী তিথি বেতন কৰিবলগীয়া বামুণক দেখালোঁ। আমাৰ মন্দিৰটো বহুত দিনৰ পৰা বেয়া হৈ থকাৰ কাৰণে আমি আজি বিধায়ককো মাতিছোঁ আৰু আমাৰ প্ৰাক্তন সভাপতিকো মাতিছোঁ, বাগানৰ সভাপতি সম্পাদকো মাতিছোঁ, আমাৰ বাগানৰ পৰিচালক মুখ্য পৰিচালক মহোদয় তেওঁলোকো নিমন্ত্ৰণ দিছোঁ যাতে আমাৰ নতুন যুগৰ ৰাইজে আজি মন্দিৰখন যাতে আজি দ্ৰুপদ বৰগোহাঁই মেক্সিমাম আপোনাৰ 1945 চনত যেনেকুৱা বনাই যোৱা মন্দিৰটো সেইটো দলে বলে লাগি মেলি আমি মন্দিৰখন বনাইছিলোঁ আৰু আমি যাতে আজিলৈকে আমি মন্দিৰখন উদাহৰণ কৰা নাই, সেই বিষয়ে আজি আমি ৰাইজৰ আগত অৱগত হৈছোঁ যাতে আমি মন্দিৰখন যেনেকুৱা আমি উদাহৰণ কৰিম বুলি।
আজি অসম চৰকাৰে আমাক যাতে এই মন্দিৰ বিষয় লৈ মেলি কিবা সহায় সহযোগিতা কৰে যেন সেই বিষয়ে আজি আমি আপোনালোকক অনুৰোধ কৰি দিছোঁ যাতে ৰাইজে যাতে আমাৰ এই ৰিপৰ্টখন আহি মেলি তাতে অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বিধায়ক শ্ৰীযুত দেৱদত্ত শইকীয়া আমাৰ নাজিৰা সমষ্টিৰ তেওঁ যাতে আমাৰ যোৰহাট সমষ্টিৰ বিধায়ক শ্ৰীযুত সৌৰভ গগৈ ডাঙৰীয়া যাতে আমাৰ এই মন্দিৰ বিষয় লৈ মেলি নতুন ৰাইজৰ যাতে মন্দিৰখন উৎপাদন কৰে বুলি সেই বিষয়ে আজি আপোনালোকক অনুৰোধ কৰিছোঁ। আপোনালোকৰ যিটো অনুষ্ঠান আজি অনুষ্ঠানটো আচলতে কি অনুষ্ঠিত কৰা হৈছে? এইটো আমি ৰাধাষ্টমী পাতিব লৈছোঁ। এইটো কিয় অনুষ্ঠিত কৰা হৈছে? এইটো অনুষ্ঠিত মানে আজি যোনটো কৃষ্ণ ভগৱানৰ আজি আপোনাৰ জন্মদিনৰ যোনটো এটা চিঠিভেদন থাকে আৰু তেওঁলোকৰ যোনটো সুধি আমি আজি সুধি পতা হৈছে মানে এইটো কিমান দিনৰ অন্তত পতা হয়? 21 দিনৰ পাছত মানে পতা হৈছে। ইয়াৰ লগত সংগতি ৰাখি হয় আপোনাক কেনেকুৱা ধৰণৰ কি অনুষ্ঠান পালন কৰিছে? আমি অনুসৰণ লৈছোঁ আমি মানে আমি লানৰ যোনটো কলহ যাত্ৰাও লৈছোঁ, বামুণে আমি পূজা কৰিব, 12 ঘণ্টা হৰিনাম কীৰ্তন এখন পাতিব লৈছোঁ, যাতে 12 ঘণ্টা অখণ্ড পাতিব লৈছোঁ। এই বিষয়ে আমি আৰু এতিয়া যিটো যাত্ৰা কৰিলে যাত্ৰাটো কি যাত্ৰা? এইটো আমাৰ কলহ যাত্ৰা বুলি কওঁ। কলহ যাত্ৰা কি কৰা হয়? কলহ যাত্ৰা আমি পূজা কৰি মেলি মহিলা যোনকেইটা আহে তেওঁলোকে আপোনালোকৰ জল আচান ডাঙৰ নদীৰ পৰা সেই আহ্বান কৰি মেলি লৈ মেলি গোটেই তাতে পূজাত কলহ বহাব লাগিব। আপোনাক কেনেকৈ অনুষ্ঠিত কৰিছে? আমি 12 ঘণ্টা অখণ্ড 12 ঘণ্টাত আমি সমৰ্থন কৰিব লাগিব। মন্দিৰটো কিমান পুৰণি? মন্দিৰটো আপোনাৰ আজি 2075 চনৰ মান পুৰণা মন্দিৰ হয়। আজি আমি প্ৰত্যেক বছৰ ভাবি আছো কৰিম বুলি মানে কৰিব পৰা নাই। প্ৰথম এইবাৰ প্ৰথম ভক্তবান ৰাইজৰ উপস্থিতি কেনেকুৱা? ভক্তবান ৰাইজৰ উপস্থিত সহযোগ চবেই ভাল আৰু ভাল বুলি আজি কাৰ্যকৰী আগবঢ়াব লৈছে আৰু তাৰে বিষয়ে লৈ আমাৰ উদ্যাপন কমিটিৰ সভাপতিক দুষাৰ ক'ব পাৰে।